নমস্কাৰ, আসসালামু আলাইকুম। মোৰ ফেচবুকত থকা সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে নিশ্চয় অৱগত যে পঞ্চায়ত আইন 2018 সাল সলনি কৰি অসম চৰকাৰে ইতিমধ্যেই নতুন গেজেট জাৰি কৰিছে আৰু যি নতুন গেজেটৰ অধীনত পঞ্চায়ত তিনিখলপীয়া পঞ্চায়ত তৃণমূল পৰ্যায়ত যিটো পঞ্চায়ত সদস্য নিৰ্বাচন আছে, সেই সদস্য নিৰ্বাচন এইবাৰ ৰাজনৈতিক দলৰ প্ৰতীক নোহোৱাকৈ অনুষ্ঠিত হ'ব আৰু হয়তো এইবেলি দলীয় প্ৰাৰ্থিত্বৰ পৰা সুযোগ নোপোৱা ব্যক্তিসকল পঞ্চায়তলৈ নিৰ্বাচিত হ'ব আৰু উপযুক্ত পঞ্চায়তলৈ উপযুক্ত প্ৰাৰ্থীসকল নিৰ্বাচিত হৈ আহিব আৰু নিৰ্বাচিত হৈ আহিলে ভাৰতবৰ্ষৰ সংবিধানে স্বীকৃতি দিয়া ভাৰতবৰ্ষৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থাত এক স্বচ্ছ আৰু নিকা বিকেন্দ্ৰীকৰণ ব্যৱস্থা প্ৰতিষ্ঠিত হ'ব আৰু স্থানীয় নিকায়সমূহ সুন্দৰ দুৰ্নীতিমুক্ত এখন স্বচ্ছ আৰু নিকা স্থানীয় নিকায় হিচাপে প্ৰতিষ্ঠিত লাভ কৰিব পাৰিব। সেয়ে মই মোৰ এই সৰু ভিডিঅ' ক্লিপৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যদি ৰাইজৰ সমৰ্থন আছে, আপোনালোকে নিজৰ প্ৰাৰ্থিত্ব পঞ্চায়তৰ নটিফিকেশ্যন হোৱাৰ পিছত আগবঢ়াই নিজৰ প্ৰাৰ্থিত্বৰ জৰিয়তে পঞ্চায়তৰ লৈ নিৰ্বাচিত হোৱাৰ এক সুযোগ লাভ কৰিব, য'ত আপুনি কোনো ৰাজনৈতিক দলৰ নেতা কৰ্মীক তৈল সমৰ্থন কৰিব নালাগে। নিজৰ প্ৰাৰ্থিত্বৰ কাৰণে এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আপুনি নিৰ্বাচিত হ'ব পাৰিব আৰু কোনো দলীয় চিম্বল থকা প্ৰাৰ্থীৰ ভোটেৰে আপোনাক কোনো হৰাব নোৱাৰিব। আপোনাৰ যদি ৰাইজৰ মাজত ভাৱমূৰ্তি ভাল আছে, আপোনাৰ যদি জনপ্ৰিয়তা আছে, আপুনি এজন ভাল প্ৰতিনিধি হিচাপে পঞ্চায়তলৈ নিৰ্বাচিত হৈ আহিব পাৰিব আৰু নিশ্চয়কৈ আপুনিও নিবিচাৰে যে অনুপযুক্ত প্ৰাৰ্থী পঞ্চায়তলৈ নিৰ্বাচিত হওক আৰু উপযুক্ত প্ৰাৰ্থীসকলে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কাৰণেই বিগত বছৰবোৰত আমি দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ পঞ্চায়ত প্ৰতিনিধিসকল নিৰ্বাচিত হৈ আহে, যিসকলে নিজৰ ব্যক্তিত্ব আৰু অভিজ্ঞতা আৰু নিজৰ চাতুৰ্যৰ জৰিয়তে কোনো ধৰণৰ আঁচনি বা পঞ্চায়তৰ কাৰণে কোনো ভাল পৰিকল্পনা প্ৰস্তুত কৰিব নোৱাৰে আৰু যাৰ ঠাইত পঞ্চায়ত কৰ্মচাৰীসকলে তেওঁলোকৰ দক্ষতাৰে পঞ্চায়ত প্ৰতিনিধিসকলক বহতীয়া কৰি লৈ নিজৰ ইচ্ছামতে কাম কৰাৰ সুযোগ লাভ কৰে। আৰু ভাৰতবৰ্ষ যিহেতু এখন সাংবিধানিক গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দেশ আৰু এই সংবিধানৰ জৰিয়তেই যিহেতু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰাৰ অহৰহ চেষ্টা কৰা হৈছে আৰু বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ জৰিয়তে যিহেতু আমি স্থানীয় নিকায়সমূহ লাভ কৰিছোঁ আৰু স্থানীয় নিকায়সমূহৰ জৰিয়তে আমি ৰাজনীতিত অংশগ্ৰহণ কৰাৰ এক সুযোগ লাভ কৰা যায় আৰু স্থানীয় নিকায়সমূহ থকাৰ কাৰণেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহত বহু জনগণে ৰাজনৈতিক অধিকাৰ হিচাপে নিজৰ অঞ্চলত প্ৰতিনিধি হিচাপে নিজকে স্বীকৃতি দিব পাৰিছে আৰু এই স্বীকৃতিৰ জৰিয়তে হয়তো বহু ব্যক্তি পৰৱৰ্তী সময়ত প্ৰতিষ্ঠিত হোৱা দেখা যায়। গতিকে পৰৱৰ্তী ভিডিঅ' ক্লিপত আৰু আলোচনা কৰিম। গতিকে যদি ভাল লাগে মোৰ ভিডিঅ'টো, গতিকে লাইক কমেণ্ট কৰিব, যাতে অনাগত দিনবোৰত পঞ্চায়ত নিৰ্বাচনক লৈ আৰু আমি ভাল ধৰণে ভিডিঅ' ক্লিপ বনাব পাৰোঁ। ধন্যবাদ।